আজি আমাৰ অসমৰ বাবে এটা ঐতিহাসিক দিন। 2023 চনৰ 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 3190 কোটি টকা ব্যয় সাপেক্ষ পলাশবাৰী শুৱালকুছি দলঙৰ আধাৰশিলা স্থাপন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সমাপন হ'ল, নিবিদা প্ৰক্ৰিয়া সমাপন হ'ল আৰু আজি আমি সেই দলংখনৰ ভূমি পূজন সমাপন কৰিলোঁ। 2028 চনৰ শেষ ভাগলৈকে এই দলংখন নিৰ্মাণ হৈ উঠিব। এই দলংখনৰ নিৰ্মাণৰ লগে লগে বৰপেটা নলবাৰীৰ ৰাইজৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী বিমানবন্দৰৰ দূৰত্ব একেবাৰে কমি যাব আৰু গুৱাহাটীৰ সমীপত আৰু এখন ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিব। এই দলংখনে নামনি অসম আৰু আমাৰ গোৱালপাৰা, দক্ষিণ কামৰূপ আদি জিলাৰ মাজত যি দূৰত্ব আছিল সেই দূৰত্ব একেবাৰে নোহোৱা কৰিব। মই আজিৰ এই সুন্দৰ দিনটোত অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন কেইবাখনো দলঙৰ প্ৰস্তাৱ বিভিন্ন পৰ্যায়ত ৰৈ আছে। নুমলীগড় আৰু গহপুৰৰ মাজত সুৰংগ, কাজিৰঙাৰ এলিভেটেড কৰিডৰ, মৰিগাঁও দৰঙৰ মাজত নতুন ব্ৰহ্মপুত্ৰৰ দলং, নাৰেংগী কুৰুৱাৰ মাজত নতুন ব্ৰহ্মপুত্ৰৰ দলং, এই গোটেইবোৰ আঁচনি আমি 2025 চনৰ ভিতৰত আৰম্ভ কৰাৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ আৰু মই ভাবোঁ যে এই প্ৰচেষ্টাসমূহত আমি সফল হ'ব পাৰিম।